এতিয়া আমি কুৱেশ্যন নম্বৰ 6টো চাম। কুৱেশ্যন নম্বৰ 6টো চোৱা, এ বি চিৰ এটা সামান্তৰিকৰ এ চি কৰ্ণই, ধৰা এইটো ত্ৰিভুজ 19 বুলি দিয়া নাই, এইটো ত্ৰিভুজৰ নিচিনাই। এ বি চিৰ এটা সামান্তৰিকৰ এ চি কৰ্ণই, এ বি চিৰ এটা সামান্তৰিক হ'লে এ চি আমাৰ কৰ্ণই কি কৈছে, এক এংগুল এক সমদ্বিখণ্ডিত কৰে, এইটো কোণক দুটা সমান ভাগত ভাগ কৰিছে। দেখুৱাব লাগে কৰ্ণডালে চি কোণটোক সমদ্বিখণ্ডিত কৰে। দেখুৱাব লাগে এইটো কোণ আমাৰ সমান, এইটো ৰেখাই এইটো কোণক সমদ্বিখণ্ডিত কৰিছে আৰু এ বি চিৰ এটা ৰম্বাস। এইখিনি কথা আমি লিখি লৈছোঁ, তোমালোকে লিখি ল'বা। দিয়া আছে বুলি এ বি চিৰ এটা সামান্তৰিক এংগুল এক এ চি কৰ্ণই সমদ্বিখণ্ডিত কৰিছে আমাৰ, অৰ্থাৎ আমি এইটো কোণক 1, এইটো 2, এইটো 3, এইটো 4 বুলি ধৰি লৈছোঁ। তোমালোকে লিখি 1, 2 সমান আমাৰ মানে দিয়া আছে, এইটো কোণ সমান। আমাৰ দেখুৱাব লাগে কি, কিতাপত দিয়া আছে যে আমাৰ এংগুল চি কোণটোক এ চি ৰেখাই সমদ্বিখণ্ডিত কৰিছে, অৰ্থাৎ 3 আৰু 4 কোণটো সমান। বা 3, 4 কৈ দিয়া নাই, আমি বনাই লৈছোঁ যে এংগুল এ, এংগুল 2, এংগুল 4 এইবিলাক আমি ধৰি লৈছোঁ। এতিয়া আৰু কি কৰিব পাৰিম, আৰু এটা আমাৰ 2 নম্বৰ কৈছে এ বি চিৰ এটা ৰম্বাস বুলি প্ৰমাণ কৰিব লাগে, অৰ্থাৎ এ বি চি ডিৰ যিকেইটা আমাৰ বাহিৰৰ বাহু আছে গোটেইকেইটা আমাৰ সমান দেখুৱাব লাগে। অৰ্থাৎ আমি জানো ৰম্বাসৰ 4টা বাহু সমান হয়, এইটো ৰম্বাসৰ নিয়ম যে ৰম্বাসৰ বাহুকেইটা সমান হয়। এতিয়া চোৱা, প্ৰথমতে আমাৰ এই চি কোণটোৰ সমদ্বিখণ্ডিত কৰিছে বুলি আমি বনাওঁ। এতিয়া চোৱা প্ৰমাণ কি কৰিম, ইয়াত আমাৰ দেখাই গৈ আছে এইটো আমাৰ সামান্তৰিক দি দিছে, অৰ্থাৎ সামান্তৰিকৰ বিপৰীত বাহুবিলাক আমাৰ সমান্তৰাল থাকে। এইটো বাহু আমাৰ সমান্তৰাল, এইটো সমান্তৰাল। সমান্তৰাল বাহুৰ মাজেৰে যিটো তিৰ্যক যায়, যে এ চি এটা তিৰ্যক হ'লে তিৰ্যকৰ বিপৰীত এই কোণটো আৰু এই কোণটো কি আছে আমাৰ একান্তৰ অন্তকোণ, 1 আৰু 4 সমান হ'ব, 3 আৰু 2 সমান হ'ব, কিয় একান্তৰ অন্তকোণ। দেখছো এইকেইটা সমান হ'লে আমি কি জানো 1 আৰু 2 কোণ সমান দিয়া আছে আমাৰ, আমি তলে লিখিম প্ৰমাণত লিখি দিওঁ যে এংগুল 1 কোণটো এনেকৈ নহয়, এংগুল 1 কোণটো সমান এংগুল 2, কিয় আমাৰ দিয়া আছে, দিয়া আছে, এইটো লিখি ল'বা সহজ হ'ব। পিছত কি কৰিম চোৱা, আমি লিখিম যে এংগুল 1 কোণটো এংগুল 4 কোণটোৰ লগত সমান, কিয় একান্তৰ অন্তকোণ। এংগুল 1 কোণটো এংগুল 4 কোণটোৰ লগত সমান, কিয় একান্তৰ অন্তকোণ। পিছত কি কৰিব পাৰিম, এংগুল 2 আৰু এংগুল 3 সমান একান্তৰ অন্তকোণ। এংগুল 3 আৰু এংগুল 2 সমান, কিয় একান্তৰ অন্তকোণ। তোমালোকে কি এতিয়া আমি কি পালোঁ, 1, 2 সমান, 2, 3 সমান, আকৌ 1, 4 সমান, এংগুল 3, 4 সমান, এংগুল 3, 4 আমি দেখুৱাম। চোৱা আমি গোটেইকেইটা সমান পাইছোঁ, এইটো সমান, এইটোৰ সমান, অৰ্থাৎ আমি কি লিখিব পাৰোঁ, এংগুল 3 আৰু এংগুল 4 সমান। এতিয়া আমি এটাকে এংগুল 3 আৰু এংগুল 4 সমান, কিয় আমি এই গোটেইকেইটা সমান পাইছোঁ, এংগুল 4 আৰু এংগুল 3 আৰু এংগুল 4 সমান। এতিয়া আমি ক'ব পাৰিম এ চি ৰেখাই চি কোণটোক সমদ্বিখণ্ডিত কৰিছে। এতিয়া ক'ব পাৰিম যে এংগুল চিক এ চি ৰেখাই লিখি দিবা, এ চি ৰেখাই সমদ্বিখণ্ডিত কৰিছে, সমদ্বিখণ্ডক এইখিনি লিখিলে হ'ব, এংগুল 3, 4 সমান দেখুৱাই দিলোঁ। মেইন আৰু এটা কথা আমাৰ যে এইটো ৰম্বাস দেখুৱাব লাগে। এতিয়া কি পাইছোঁ চোৱা, আমি 1, 2, 3, 4 গোটেইকেইটা কোণ আমি সমান পাইছোঁ। এতিয়া এটা কথা তোমালোকে মন কৰিবা, এংগুল 2 যিটো কোণ আছে, ধৰা এইটো এটা ত্ৰিভুজ ডি এ চি ত্ৰিভুজটোলৈ মন কৰা, ডি এ চি ত্ৰিভুজত এংগুল 2 কোণটোৱে এই কোণটো সমান, আমি কি জানো সমান বাহুৰ বিপৰীত কোণ সমান, সমান কোণৰ বিপৰীত বাহু সমান। এইটো কোণৰ এইটো কোণ সমান যদি হয়, এইটো কোণৰ এইটো বাহু সমান, এইটো কোণৰ বিপৰীতে এইটো কোণৰ বিপৰীতে এইটো বাহু আমাৰ সমান। সমান কোণৰ বিপৰীত বাহুবোৰ সমান, এই দুটা কোণ সমান, সেইকাৰণে এই দুটা কোণৰ বিপৰীত বাহুবোৰো আমাৰ সমান হয়, অৰ্থাৎ এইটো ত্ৰিভুজৰ এইটো বাহু সমান, এইটো ত্ৰিভুজৰ এইটো বাহু সমান। ঠিক তেনেদৰে আমাৰ গোটেইকেইটা বাহু সমান পাম। ঠিক এনেকাৰণে কিয়নো আমি জানো এইটো কোণ সমান, সেইকাৰণে গোটেইখিনি কোণ সমান আৰু এটাকে আমাৰ গোটেইকেইটা বাহু আমি সমান পাম। এই ত্ৰিভুজ লিখিলোঁ যে ত্ৰিভুজ এ বি চিৰ এই দুটা কোণ সমান, এটাকে ত্ৰিভুজ এ বি চিৰ আমাৰ এংগুল 1 কোণ আৰু এংগুল 3 কোণ সমান, এংগুল 3 কোণ সমান আমি কি লিখিব পাৰিম, এ বি সমান এংগুল 1 আগতে আনিছিলোঁ নহয়, বি চি আৰু বি এ সমান, বি চি আৰু বি এ সমান, কিয় আমাৰ সমান কোণৰ
সমান কোণৰ বিপৰীত বাহু সমান। এইটো লাইনটো ভালদৰে মনত ৰাখিবা, সমান কোণৰ বিপৰীত বাহু সমান। তোমালোকে ত্ৰিভুজ এইটো আমি ত্ৰিভুজ এইটোৰ পৰা 1 আৰু 2 সমান পাইছোঁ, সেইকাৰণে BC সমান। ঠিক তেনেদৰে এইটো ত্ৰিভুজৰ এংগল 2 আৰু 4 সমান, সেইকাৰণে এইটো বাহু এইটো সমান। একেদৰে 2 আৰু 4 কোণ সমান, একেদৰে তোমালোকে ডাইৰেক্ট লিখি দিব পাৰা কোণ সমান, সেইকাৰণে বাহুকেইটা সমান, এইখিনি লিখি দিবা, তেনেহ'লে হৈ যাব। একেদৰে এংগল আমাৰ 2 আৰু 4 সমান, এতেকে আমাৰ CD আৰু AD সমান। সমান কোণৰ বিপৰীত বাহু সমান, এইটো লিখি দিবা, সমান কোণৰ বিপৰীত বাহু সমান, তোমালোকে লিখি দিবা, এইখিনি হৈ যাব। এতিয়া আমি কি পালোঁ, এইটো 1 ধৰি দিলে, এইটোক আমি সমীকৰণ 1 দিলে, এইটো সমীকৰণ 2 দিলে, 1 আৰু 2ৰ পৰা কি পাওঁ, এইটো বাহু সমান, এইটো বাহু সমান। আমাৰ গোটেইকেইটা এইটো বাহু সমান পাইছোঁ, এইটো সমান পাইছোঁ, এইটো সমান পাইছোঁ। অৰ্থাৎ আমি কি জানো, গোটেইকেইটা আমি বাহু সমান বুলি দেখুৱাই দিলোঁ। আমি লিখি দিম যে AB BC সমান আৰু CD আৰু DA সমান। এটা কথা ইয়াত লিখি ল'বা, যিহেতু আমাৰ 4টা কোণ সমান, সেইকাৰণে আমি 4টা বাহু সমান বুলি লিখি দিবা। সমীকৰণ 1 আৰু 2ৰ পৰা কি পাওঁ, যিহেতু এংগল 1 সমান এংগল 2 সমান এংগল 3 সমান এংগল 4, এইবিলাক কমানি দিবা। যেহেতু এইকেইটা কোণ সমান, সেয়ে আমি কি ক'ব পাৰিম, AB সমান BC সমান CD সমান DA। তোমালোকে আৰু সহজ কৰি লিখিব পাৰা, এইখিনি নিলিখিলেও হ'ব, বা এইখিনি লিখি দিলে বহুত ভাল হয়। ত্ৰিভুজ এইটোৰ পৰা এইটো আৰু এইটো সমান পাইছোঁ, আৰু কোণকেইটা সমান, যিহেতু গোটেইকেইটা বাহু সমান, সেয়ে আমাৰ ABCD ত্ৰিভুজ এটা ৰম্বাস। সেয়ে ABCD চতুৰ্ভুজটো এটা ৰম্বাস। মেইন কথা তোমালোকে বুজিব লাগিব, কেনেকৈ আমি ভাঙি ভাঙি বহুত ধৰণৰ নিয়মত আমি লিখিব পাৰোঁ। বা তোমালোকে এই 1ৰ হ'লে তোমালোকে কোণ লিখিব পাৰা, যিহেতু কোণ সেইকাৰণে ডাঙৰ হৈ যাব, সেইকাৰণে 1 2 3 4 ধৰি লৈছোঁ, কিন্তু বাৰে বাৰে লিখিব লাগে কোণকেইটা। অতি সহজ আছিলে, তোমালোকে বুজিলে দীঘল হয় কিন্তু সহজ আছে। এইখিনি আমাৰ 6 নম্বৰটো।